মলয়ার দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো। হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি এটা ফেমিলি ট্ৰিপত গৈ আছোঁ, মানে বা আৰু ভিনদেউহঁতৰ লগত ফুৰিব গৈ আছোঁ অলপ, মানে শ্বিলঙৰ ফালে, মেঘালয়া। তো আগতেতো গৈছোঁৱেই মই, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' চাইছে যদি গম পাইছে। দুমাহমান আগত মই চেৰাপুঞ্জী গৈ আহিছোঁ। আৰু এতিয়া যিহেতু ইমান গৰম পৰিছে, গৰমৰ বন্ধত মানুহবিলাকে চবেই গৈ আছে ঠাণ্ডাৰ ঠাইত। আৰু এতিয়া আজি ময়ো ভাবিলোঁ, আমিও ভাবিলোঁ গৈ এবাৰ ফুৰি আহোঁ। ইমান বেছি গৰম পৰিছে গুৱাহাটীখনততো একদম থাকিবই নোৱাৰি, ইমান বেছি গৰম। আৰু এতিয়া আমি আহি গণেশ মন্দিৰ পালোঁ, খানাপাৰা পাৰ হৈ আহি। এইফালে বাও আছে বহি, এইফালে চাইডে ডাঙৰ বা। আরে চাওক মোৰ অৱস্থা, ৰ'দটো পৰিছে গাত, এইটো চাৰ্টটো খুলি পেলাই এনেকৈ লৈ আছোঁ। তাই খোৱাত লাগিছে চাওক, গাড়ীত বহি পেলাই খোৱা ষ্টাৰ্ট কৰিছে। এয়া কি খাই আছ কৈ দে, দেখাই দে। মুখখন কি বন্ধ, ক'ব নোৱাৰি কথা, বুট বুলি ক'ব লাগে। আৰু মোৰ অৱস্থা এয়া হৈছে, গোটেই ৰ'দখন মোৰ গাত পৰিছে। চাওকচোন, এচি চলি আছে গাড়ীৰ ভিতৰত, কিন্তু মোৰ একেবাৰে বেয়া গৰম উঠিছে। এই ৰ'দখন যে পৰি আছে, মই এইটো চাইডত বহিছা, ঠাণ্ডা আহিবই আৰু বৰষুণে এইটো চাইডতে ভাল, আৰু সেইকাৰণে বৰষুণ ঠাণ্ডা। কপাহী চাদৰৰ সেমেকা আচলখনে। আৰু এতিয়া চাওক, এয়া বায়ে গাড়ী চলাই আছে। আৰু কেনেকুৱা লাগিছে গাড়ী চলাই? ভাল লাগিছে। তাই বৰ ফূৰ্তি পায় এইফালে গাড়ী চলাব দিলে। আৰু দুদু কি কৰি আছা? আগফালে টোপনি মাৰিলা তুমি? আৰু এইফালে ভিনদেউ চাইডত, আৰু মই। আৰু বাক যে ভিনদেউৱে গাড়ী চলাব দিছে, ভিনদেউৱে কি কৈ আছিলে কওকচোন? মানে ভিনদেউৱে কৈ আছে যে তাইক মানে এইফালৰ ৰাস্তাত মানে এতিয়া ট্ৰেইনিং দিছে, আৰু পিছত মানে আহিলে ড্ৰাইভাৰ বনাব বোলে তাই। ভিনদেউৰ তেতিয়া আৰাম হ'ব, আৰু সেইকাৰণে মানে দিয়ে বোলে আজিকালি এইফালে আহিলে তাইকো গাড়ী চলাব দিয়ে এইফালে। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো। বতৰা কি যে বুকু ভৰাই মোৰে মন বননিত তুলিলে। আৰু এতিয়া আমি বৰাপানী পালোঁ, এইফালে চাওক ধুনীয়া এটা ভিউ। আৰু ইয়াতে নৰখোঁ বাৰু আমি। আৰু এইফালে অহাৰ পিছতে ঠাণ্ডা এটা, মানে আমি খিৰিকী খুলিয়ে দিলোঁ। ধুনীয়া এটা ঠাণ্ডা ফিল হৈছে, বহুত ভাল লাগি গৈছে। আৰু ইয়াতে মানে নৰখোঁ বুলি ভাবিছিলোঁ, কিন্তু ৰৈ দিলোঁ অলপ। আৰু বাহঁতৰ বোলে অলপ ভোকো লাগিছে, আৰু ঘৰৰ পৰা মানে ব্ৰেকফাষ্টটো ভালকৈ কৰা নাছিলোঁ কাৰণে লৈ আহিছে কিবাকিবি, ইয়াতে খাম বুলি ভাবিছে। আৰু এয়া বৰাপানী লেক, এটা ধুনীয়া ভিউ আছে বাৰু। এয়া ইয়াতে ৰৈ দিলোঁ। এইফালে বা, আৰু বৰাপানী ভিউ পইণ্টটোতো আমি ৰৈ দিলোঁ। আৰু বৰাপানী ভিউ পইণ্টটোতো ৰৈ দিলোঁ। হ'ব, ইয়াৰে ভিউটো আপোনালোকক অলপমান দেখুৱাই দিওঁ।
ৰ'লোঁ ইয়াতে আচলতে ৰ'লে বহুত ভাল লাগে আমি নৰখোঁ বুলি ভাবিছিলোঁ কাৰণ সেইফালে গ'লে আৰু দেৰি হ'ব যে সেইকাৰণে তথাপিতো ৰৈ দিলোঁ আৰু ভাল লাগিলে সেইকাৰণে আৰু আমি এতিয়া ধুনীয়াকৈ খানা লৈ আহিছোঁ ইয়াতে আমি ধুনীয়াকৈ খাম আৰু বায়ে ওলাই আছে ভোকো লাগিছে কাৰণ ৰাতিপুৱা আহিছোঁ আৰু ব্ৰেকফাষ্ট ভালকৈ কৰাও নাই ঘৰতে আৰু ভাবিছোঁ ইয়াতে অলপ অলপ খাই লওঁ আমি কিবা এটা বায়ে ৰেডি কৰি আছে খাই লওঁ ঘৰতে বনাই আনিছিলোঁ ফ্ৰাইড ৰাইচ আৰু লুচি নিমখ আনে আৰু কণী বইল কণী এতিয়াই ভোক লাগিছে ৰাতিপুৱা ওলাই আহোঁতে ভোকে নালাগে সেইকাৰণে ভালকৈ খোৱাই নহয় আমাৰ কেমেৰাটো লৰাই আছে ঠিক আছে খাই লওঁ তাত আৰু পূৰা ঠাণ্ডা লাগিছে ঠাণ্ডা লাগা নাই তোৰ আৰু কেনেকুৱা লাগে ন আমাৰ অসম চাইডে ইমান গৰম পূৰা একদম এইটো বজাই আৰু মানে আমাৰ আসাম চাইডে ইমান গৰম তো ইয়াতে আহি পেলাই সেইকাৰণে আচলতে ভাল লাগে ইমান পূৰা ঠাণ্ডা ঠাণ্ডা আৰু চাওক বাহিৰত পূৰা বৰষুণ আহি আছে জিয়া 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 বাখনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা আৰু আজি মানে কি হ'ল শ্বিলঙত মানে ইমান জামত ফচিব লগা হৈছে আজি মানে বেছি জামটো আগতে এনেকুৱা পোৱা নাছিলোঁ মানে মেইন চিটিত বহুত বেছি জামত ফচিলোঁ সেইকাৰণে আমাৰ অলপ দেৰিও হ'ল আৰু সেনেকৈ আহিয়ে আছোঁ ৰাস্তাত এয়া চাওক চেৰাপুঞ্জীৰ ফালে ইমান বেছি বৰষুণ দি আছে পূৰা বহুত বেছি ঠাণ্ডা লাগিছে আৰু আমি ভাবিছিলোঁ যে শ্বিলঙলৈকে আহিম আৰু কিন্তু ৱেডাৰটোৰ কাৰণে মানে চেৰাপুঞ্জীলৈকে আহিব মন গ'ল এনেকৈ ৰাস্তা আহি আছোঁ আৰু এইফালে বহুত বেছি ঠাণ্ডা লাগিল আৰু আমি জেকেটো অনা নাই এইফালে বা তাই কঁপি আছে ঠাণ্ডাতে আৰু ইমান বেছি বৰষুণ আহি আছে আপোনালোকক মানে বাহিৰৰ ভিউবোৰ ভালকৈ দেখুৱাবই পৰা নাই আৰু ইমান ধুনীয়া এটা ৱেডাৰ ইয়াৰে আৰু আগতে শ্বিলঙৰ পৰা বহুত বেছি বৰষুণ একদম বহুত ঠাণ্ডা লাগি গৈছে বহুত বৰষুণ দি আছে আৰু মোৰ অলপ মানে চৰ্দি এটা ফিল হৈ গ'ল বৰষুণৰ আৰু ঠাণ্ডাৰ কাৰণে পৰশৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো আৰু এয়া বায়ে কৰ্ণ ল'লে ইমান ঠাণ্ডা লাগিছে এইটো খাম নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা
আহি চেৰাপুঞ্জী পাই গ'লোঁ আৰু এতিয়া আমি খাবলৈ যাম এইফালে ৰাস্তাৰ ওচৰতে গাড়ী আহিয়ে থাকে আৰু আমি এতিয়া খাবলৈ যাম মানে লাঞ্চ কৰিম বহুত বেছি ভোক লাগিছে আমি আহা দুদু আৰু কিয় ৰৈ আছা তুমি গাড়ী চাইডে চাইডে আহি থাকা গাড়ী মানে ৰাস্তাৰ ওচৰতে যে ৰেষ্টুৰেণ্টখন আছে সেইকাৰণে আৰু এতিয়া আমি খাম আৰু ৰ'দ দিলে ন দুদু দিছে ইয়াতে ৰ'দ ওলাইছে আৰু ইমান বেছি বৰষুণ পাইছিলোঁ এতিয়া ইয়াতে ৰ'দ দিছে এইফালে বা আৰু ভিনদেউ আহি আছে কি এইফালে বা আৰু ভিনদেউ এতিয়া আমি খাই লওঁ গোটেইকেইটাই ভোক লাগিছে এইফালে দুদু আৰু ভিনদেউ ভাত খাই আছে আৰু আমাৰ খানা অহা নাই থালিটো একদম ৰেডি হৈ থাকে মানে ভেজ থালি ৰেডি নাই এক থালি ৰেডি আছে এক থালি ভেজৰ লগত এক দি দিছে কৈ থাকিব নালাগে তাই কি খাই তাই জানে মই মানে আৰু ৰুটি আৰু চিকেন অৰ্ডাৰ কৰিছোঁ আৰু ভিনদেউহঁতে ভাত খাই আছে বৰ ড্ৰাই ফ্ৰাই দিছোঁ আৰু এয়া চাওক আমি হোটেলৰ পৰা খাই পেলাই আহি পেলাই ইমান ধুনীয়া এটা ভিউ ইয়াতে ৰাস্তাতে পালোঁ আৰু ৰৈ দিলোঁ ধুনীয়া লাগিছে ন আচলতে সঁচাকৈ দেই ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া ইয়াতে আহিলে মানে যাবই মন নাযায় আৰু তুমি আদৰি লবা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঢৌকুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া তো ফ্ৰেণ্ডছ আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ চেৰাপুঞ্জীৰ পৰা শ্বিলং পোৱা নাই গৈ আছোঁ ঘৰলৈকে আৰু বহুত বেছি ভাল লাগিলে আহি পেলাই যিহেতু ইমান গৰম পৰিছে আমি ৱেডাৰটোৰ কাৰণে ৰাস্তাই ৰাস্তাই এনেই ফুৰিবৰ কাৰণে আহিলোঁ আহি চেৰাপুঞ্জীয়ে পালোঁ আৰু ইয়াৰে ভিউবোৰ আপোনালোকক দেখুৱালোঁ তো কেনেকুৱা পালে জনাব আপোনালোকেও ভিডিঅ'টো আৰু মই ভাবিলোঁ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ যিহেতু আহোঁতে আপোনালোকক ভিউবোৰ দেখুৱালোৱে আৰু ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে নিশ্চয় জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পায় আৰু আজিৰ ভিডিঅ'টোৰ পৰা মই দোস্তে বিদায় ল'লোঁ আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল দোস্তে বেষ্ট আজিলৈ বাই বাই টেক কেয়াৰ লাভ ইউ অল